ভিজন 3Z আজি আমি আলোচনা কৰিম ইংৰাজী গ্ৰামাৰৰ এটা গুৰুত্বপূৰ্ণ পাৰ্ট যাক পাৰ্টস অফ স্পীচ বুলি কোৱা হয় পাৰ্টস অফ স্পীচক ইংৰাজী গ্ৰামাৰৰ নট অনলি ইংলিছ গ্ৰামাৰ কমপ্লিট ইংৰাজী ভাষাৰ এটা মেৰুদণ্ড বুলি ক'লেও ভুল নহ'ব আৰু মই ভাবো যি ব্যক্তি বা ছাত্ৰই ইংৰাজী পাৰ্টস অফ স্পীচৰ বিষয়ে জ্ঞান অৰ্জন কৰিব ভালকৈ বা তেওঁৰ প্ৰাথমিক জ্ঞান থাকিব তো কেতিয়াও ইংৰাজী ভাষাৰ কোনো ধৰণৰ প্ৰব্লেম নহয় বা ইংৰাজী ভাষাটোৰ কাৰণে কনফিউজ হ'ব নোৱাৰে সহজ হৈ পৰিব তো যিকোনো বাক্য পঢ়িব পাৰিব লিখিব পাৰিব ইংৰাজী ভাষাত কথা ক'ব পাৰিব তেওঁৰ কাৰণে হৈ পৰিব ইংৰাজী ভাষাত এটা সাধাৰণ আৰু সহজ ভাষা গতিকে আমি এটা এনেকৈ ইম্পৰ্টেন্ট টপিক আলোচনা কৰিবলৈ গৈ আছো আৰু এনেকৈ আলোচনা কৰিম যে অতি সহজভাৱে আমি কেনেকৈ ইংৰাজী পাৰ্টস অফ স্পীচ শিকিব পাৰো অতি সহজ উদাহৰণৰ সৈতে সেই তাৰ কাৰণে মই চেষ্টা কৰিম গতিকে যি ফ্ৰেণ্ডছ বা ষ্টুডেণ্টে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যন আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মোৰ ভিডিঅ'টো আপুনি পোন প্ৰথমে চাব পাৰে গতিকে today we are going to learn very important topics that's parts of speech so don't waste your time and let's get হয় আজি আমি আলোচনা কৰিম parts of speech ৰ বিষয়ে আৰু parts of speech নো কি সেই কথাটো আমি অতি সহজভাৱে প্ৰথমে শিকি লম parts of speech বুলিলে আমি কি বুজো parts of speech মানে কি সেই কথাটো আমি বুজি লম আমি ইমান দিনে শিকি আহিছো parts of speech মানে হ'ল পদ parts of speech মানে কি পদ অসমীয়া টাৰ্মটো কি পদ এতিয়া পদ মানে কি বা পদ কি বস্তু কেনেকুৱা ধৰণৰ বস্তু এই গোটেই কথাখিনি আজি এই ভিডিঅ'ৰ জৰিয়তে অতি সহজভাৱে বিভিন্ন সহজ উদাহৰণৰ জৰিয়তে শিকিম এতিয়া আমাৰ যিটো নাম আছে নামৰ পৰা আমি কথাখিনি গেছ কৰিব পাৰিম যেনেকুৱাকৈ আপোনালোকে চাওক প্ৰথম অৰ্থটো কি আছে পাৰ্টস আৰু এইটো অৰ্থ কি আছে স্পীচ পাৰ্টস মানে হ'ল বিভিন্ন অংশ পাৰ্টস মানে কি অংশ পাৰ্টস মানে আমি অংশ বুলি ক'ব পাৰো বা অংগ যদি কওঁ ভুল নহ'ব অংগ পাৰ্টস মানে কি অংশ বা অংগ আৰু স্পীচ মানে আমি জানো স্পীচ মানে হ'ল বাক্য বক্তাই যি কথা কয় সেইটো হ'ল বাক্য এতিয়া স্পীচ মানে কি বাক্য যেনে আই এম এ বয় এইটো এটা স্পীচ আই এম এ বয় এইটো এটা স্পীচ ইয়াক কি কয় বাক্য বুলি কোৱা হয় গতিকে পাৰ্টস মানে হ'ল অংশ বা অংগ স্পীচ মানে হ'ল বাক্য অৰ্থাৎ পাৰ্টস মানে হ'ল পাৰ্টস অফ স্পীচ মানে হ'ল বাক্যৰ সৰু অংশ পাৰ্টস অফ স্পীচ মানে হ'ল কোনো এটা বাক্যৰ সৰু অংশ তাক কি বুলি কোৱা হয় পাৰ্টস অফ স্পীচ বুলি কোৱা হয় এটা বাক্যৰ উদাহৰণ সৈতে আমি আলোচনা কৰাৰ আগতে মই এটা উদাহৰণ দিবলৈ গৈ আছো তোমালোকক এটা ছবি দেখুৱাম তোমালোকে স্ক্ৰীনত চোৱা এটা বিল্ডিঙৰ ছবি এই বিল্ডিংটো মই বৰ্ডত বনাই আছো মই ইয়াত বৰ্ডতো বনাই আছো এটা বিল্ডিং চোৱা এটা এটা বিল্ডিং সাপোজ যদি এটা এটা বিল্ডিং হয় এটা এটা বিল্ডিং মই এনে বনালো আৰু তোমালোকে চোৱা বিল্ডিংটো স্ক্ৰীনত চোৱা বিল্ডিংটো আৰু ঠিক সেই বিল্ডিংটো মই ইয়াত এনেই বনাইছো এই বিল্ডিংটো যদি আমি 1 মিনিটৰ কাৰণে ইয়াক যদি আমি স্পীচ বুলি ধৰি লওঁ ইয়াক বিল্ডিংটোক আমি স্পীচ বুলি ধৰিলো বিল্ডিংটো যদি আমি স্পীচ বুলি ধৰি লওঁ তেতিয়াহ'লে পাৰ্টস কি হ'ব সেই বিষয়ে আলোচনা কৰিম এতিয়া চোৱা এই বিল্ডিংটো বনাওতে আমাৰ কি ইনগ্ৰেডিয়েন্টস লাগিছিলে কি বস্তু লাগিছিল আমি জানো কি লাগিছে সিমেন্ট লাগিছে ব্ৰিক লাগিছে অৰ্থাৎ ইটা লাগিছে গ্লাস লাগিছে ষ্টোন লাগিছে উড লাগিছে আইৰন বিভিন্ন ধৰণৰ লো লাগিছে নেইল লাগিছে আৰু বিভিন্ন ধৰণৰ কালাৰ কৰি আমি বিল্ডিংটো কি কৰিছো ধুনিয়া কৰিছো তাৰ পিছত কি হৈছে এই বিল্ডিংটো হৈছে অৰ্থাৎ
এই বিল্ডিংটো হল এটা স্পিচ, বিল্ডিংটো হল এটা স্পিচ। আৰু বিল্ডিঙৰ যিবিলাক পাৰ্টস আছে, যিবিলাক অংশ আমি লগ লগাইছো, কি কি অংশ লগ লগাইছো ইয়াত? বিল্ডিঙৰ ব্ৰিক দিছো, এইটো এটা অংশ, ইটা দিছো, সিমেন্ট দিছো, বালি দিছো, শিল গুটি দিছো, তাৰপিছত কাঠ দিছো, গ্লাছ দিছো, বিভিন্ন ৰং দিছো, দিয়াৰ পিছত কি হৈছে? সম্পূৰ্ণ এটা বিল্ডিং হৈছে। গতিকে এই বিল্ডিংটোক যদি আমি স্পিচ বুলি ধৰি লওঁ, তেতিয়াহ'লে সেই সৰু সৰু যিবিলাক অংশ, এই অংশবিলাক কি? আমাৰ পাৰ্টস। তাৰমানে কি? পাৰ্টস অফ স্পিচ মানে কি? যে বিল্ডিংটো বা কোনো এটা বাক্যৰ সৰু সৰু পাৰ্টস। তাৰমানে বিল্ডিংটোক আমি বাক্য বুলি ধৰি লৈছিলো, তেতিয়াহ'লে যদি বিল্ডিংটোক আমি বাক্য বুলি ধৰি লওঁ, তেতিয়াহ'লে পাৰ্টস বিলাক কি? এই সিমেন্ট, ব্ৰিক, গ্লাছ, ষ্টোন, ওড এইবিলাক হ'ল পাৰ্টস। অৰ্থাৎ বিল্ডিংটো বনাবলৈ হলে আমাৰ যি বস্তু ইনগ্ৰেডিয়েন্ট বিলাক লাগে, এই বস্তুবিলাক কি? আমি কি বুলি কওঁ? পাৰ্ট বুলি কওঁ। যদি আমি বাক্যৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰো, তেতিয়াহ'লে কেনেকৈ চেষ্টা কৰিম? মই এতিয়া এটা বাক্যৰ সহায়ত এই পাৰ্টছৰ বিষয়ে, পাৰ্টছ অফ স্পিচৰ বিষয়ে অলপ শিকিবলৈ চেষ্টা কৰো। মই এটা বাক্য লিখিছো, স্ক্ৰীনত মই দেখাই আছো। He is a tall boy. 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 স্ক্ৰীনত চোৱা, he is a tall boy. এইটো এটা কি? স্পিচ। এই গোটেইখিনি হ'ল এটা স্পিচ। He is a tall boy, এইটো এটা স্পিচ। এইটো হ'ল এটা স্পিচ, এটা বাক্য। স্পিচ মানে কি? বাক্য। এইটো এটা বাক্য। আৰু এই বাক্যত যিবিলাক অংশ ব্যৱহাৰ হৈছে, সেই গোটেইখিনি কি? পাৰ্টস অফ স্পিচ। এতিয়া ইয়াত কি কি অংশ আছে? হি আছে, ইজ আছে, এ আছে, টল আছে, বয় আছে। এইটো এটা পাৰ্টস, এইটো এটা পাৰ্টস, এইটো এটা পাৰ্টস, এইটো এটা পাৰ্টস, এইটো এটা পাৰ্টস। অৰ্থাৎ এই প্ৰতিটো পাৰ্ট লগ লাগি কি হৈছে? এই স্পিচটো হৈছে। যেনেকৈ বিল্ডিংটো বনাওতে আমাৰ বিভিন্ন পাৰ্টস, সিমেন্ট, ইটা, বালি এইবিলাক লাগিছে, ঠিক এই বাক্যটো হওঁতে আমাৰ কি লাগিছে? বিভিন্ন অৰ্ডছ লাগিছে। এইটো এটা, এইটো এটা, এইটো এটা অৰ্ড, এইটো এটা অৰ্ড, এইটো এটা অৰ্ড। এই গোটেই কেইটা অৰ্ড মিলি কি হৈছে? আমাৰ কি হৈছে? স্পিচ হৈছে। আৰু স্পিচৰ প্ৰতিটো অংশক কি বুলি কোৱা হয়? পদ বুলি কোৱা হয়। অৰ্থাৎ পাৰ্টস অফ স্পিচ মানে হ'ল কোনো এটা বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দ, কোনো এটা বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দকে কি বুলি কোৱা হয়? পাৰ্টস অফ স্পিচ বুলি কোৱা হয়। এতিয়া আমি গম পালো যে পাৰ্টস অফ স্পিচ মানে পদ। পদ মানে হ'ল যে বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দ, বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দ বা প্ৰতিটো পদকে কি বুলি কোৱা হয়? পাৰ্টস অফ স্পিচ বুলি কোৱা হয়। এতিয়া আমি কি গম পালো? পাৰ্টস অফ স্পিচ মানে হ'ল বাক্য এটাত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দই হ'ল পাৰ্টস অফ স্পিচ। এইবিলাক এটা কেইটা পাৰ্টস আছে? এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা পাৰ্টস লগ লাগি কি হৈছে? এই স্পিচটো হৈছে। অৰ্থাৎ এই পাৰ্টস বিলাকক কি বুলি কোৱা হয়? পাৰ্টস অফ স্পিচ বুলি কোৱা হয়। বাক্য এটাত ব্যৱহাৰ হোৱা প্ৰতিটো অংশ বা প্ৰতিটো অংগ বা প্ৰতিটো শব্দকে কি বুলি কোৱা হয়? পাৰ্টস অফ স্পিচ বুলি কোৱা হয়। এতিয়া আমি গম পালো যে পাৰ্টস অফ স্পিচ মানে হ'ল বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দ বা বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অংশই কি হয়? পাৰ্টস অফ স্পিচ। এতিয়া আমি পাৰ্টস অফ স্পিচৰ বিষয়ে আৰু অলপ ভালকৈ শিকো। যে আৰু এটা বাক্য মই লওঁ যে শচীন তেণ্ডুলকাৰ বা তেণ্ডুলকাৰ ইজ এ গ্ৰেট ক্ৰিকেটাৰ। তেণ্ডুলকাৰ is a great cricketer. এতিয়া স্ক্ৰীনত তোমালোকে চোৱা, মই দেখাই আছো শচীন তেণ্ডুলকাৰ is a great cricketer. তেণ্ডুলকাৰ is a great cricketer. এই বাক্যটো এইটো এটা বাক্য বা ইংৰাজীত কয় সেন্টেন্স। এই বাক্য বা সেন্টেন্সটো গোটেইখিনি মিলি হৈছে এটা স্পিচ।
এটো গুটেইখিনি মিলি কি হৈছে এটা স্পিচ এটা আমাক কি লাগে পার্টস অফ স্পিচ এই বাক্যটো হল এটা স্পিচ আৰু ইয়াৰ যিবিলাক পার্টস আছে হেবিলাকক কয় পার্টস অফ স্পিচ কি পার্টস আছে ইয়াত তেণ্ডুলকাৰ এটা শব্দ এটো এটা পার্টস ইজ এটা শব্দ এটো এটা পার্টস এ এটা শব্দ এটো এটা পার্টস গ্রেট এটা শব্দ এটো এটা পার্টস ক্রিকেটার এটা শব্দ এটো এটা পার্টস গতিকে প্ৰতি কেইটা পার্টস আছে এটা দুটা তিনটা চাৰিটা পাঁচটা এই পাঁচটা পার্টস লগ লাগি কি হৈছে স্পিচটো হৈছে অৰ্থাৎ পার্টস অফ স্পিচ মানে হল বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দ বা প্ৰতিটো পদ বা প্ৰতিটো অংশ কি বুলি কোৱা হয় পার্টস অফ স্পিচ বুলি কোৱা হয় এতিয়া আমি আলোচনা কৰিম যে পার্টস অফ স্পিচ কেই প্ৰকাৰৰ আৰু ইয়াৰ ভাগ প্ৰতিটো ভাগৰ নাম কি ইয়াৰ আগতে মই কওঁ যে আমাৰ এটা সবৰে পৰিয়াল আছে নিজৰ এটা পৰিয়াল আছে প্ৰতিটো পৰিয়ালত কি আছে সদস্য আছে মোৰ পৰিয়ালত 5 জন সদস্য আছে ঠিক আপোনালোকৰ পৰিয়ালটো নিজৰ নিজৰ সদস্য আছে আপোনালোকে নিজে নিজে গুণি চাওক আপোনালোকৰ পৰিয়ালত কেইজন সদস্য আছে গতিকে এই পার্টস অফ স্পিচ এটা এটা পৰিয়াল এই পার্টস অফ স্পিচত এটা পৰিয়াল আছে পার্টস অফ স্পিচৰ এটা পৰিয়াল আছে সেই পৰিয়ালটোৰ সদস্যবিলাকৰ নাম মই লিখি যাম এই পার্টস অফ স্পিচৰ যেটো পৰিয়াল আছে যেটো ফ্যামিলি আছে এই ফ্যামিলিটোৰ নাম মই লিখিম পার্টস অফ স্পিচ ফ্যামিলি এই ফ্যামিলি কেইটাৰ ফ্যামিলিৰ সদস্য কেইটাৰ নাম মই ইয়াত লিখি যাম এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা অৰ্থাৎ পার্টস অফ স্পিচ যেটো পৰিয়াল এই পৰিয়ালত কেইটা সদস্য আছে 8টা সদস্য আছে 8টা সদস্যৰ মই নাম লিখিম এই কেইটা হল নাউন নাউন pronoun noun pronoun adjective adjective not adjective adjective verb adverb adverb preposition preposition conjunction conjunction and interjection 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 এই পৰিয়ালটো পার্টস অফ স্পিচ ফ্যামিলিটো মই স্ক্ৰিনত দেখাবলৈ চেষ্টা কৰিম ফ্যামিলি অফ পার্টস অফ স্পিচ ফ্যামিলি অফ পার্টস অফ স্পিচ কি আছে সদস্য কোন কোন আছে নাউন pronoun adjective verb adverb preposition conjunction and interjection কেইটা পৰিয়াল কেইটা সদস্য আছে পার্টস অফ স্পিচ পৰিয়ালত 8 জন সদস্য আছে আৰু এই সদস্যসমূহ কি বুলি কোৱা হয় টাইপস বুলি কোৱা হয় কি বুলি কোৱা হয় টাইপস বুলি কোৱা হয় টাইপস পার্টস অফ স্পিচৰ টাইপ কেইটা 8টা কেইটা টাইপস আছে 8টা টাইপ আছে 8 টাইপস there are 8 types there are 8 types 8 types পার্টস অফ স্পিচৰ কেইটা টাইপ আছে 8টা টাইপস আছে এই 8টা টাইপস অফ পার্টস অফ স্পিচ ফ্যামিলি বুলি আমি ক'ব পাৰো এটা এই ফ্যামিলি কেইটা ফ্যামিলিৰ সদস্য কেইটাৰ নাম মই লিখিলো নাউন pronoun adjective verb adverb preposition conjunction and interjection মই এই পার্টস অফ স্পিচৰ যদি ফ্যামিলিটো তোমালোকে মনত ৰাখিব পাৰা তেতিয়াহলে পার্টস অফ স্পিচটো তোমালোকৰ কাৰণে আৰু সহজ হ'ব তোমালোকে প্ৰতিটো সময়ত পার্টস অফ স্পিচ ফ্যামিলিৰ বিষয়ে যদি মনত ৰাখি ইয়াৰ বিষয়ে অলপ চৰ্চা কৰিব পাৰা কিছুমান কথা তোমালোকৰ অটোমেটিক আহি থাকিব যে নহওক ইয়াৰ প্ৰথম সদস্যটোৰ নাম কি আৰু there are 8 types of parts of speech প্ৰথম সদস্যটোৰ নাম কি প্ৰথম টাইপস অৰ্থাৎ প্ৰথম টাইপসটোৰ নাম কি নাউন কি নাউন দুই নম্বৰ টাইপ pronoun pronoun adjective adjective verb adverb preposition preposition conjunction
conjunction interjection মই এটা আপোনালোকক স্ক্রিনত দেখাইছো একবার যে পার্টস অফ স্পিচ ফ্যামিলি অর্থাৎ টাইপস অফ পার্টস অফ স্পিচ মই ইয়াত এতিয়া টাইপস অফ পার্টস অফ স্পিচ দেখাম যে টাইপস অফ পার্টস অফ স্পিচ কেইটা আঠটা পার্টস অফ স্পিচ কেই প্রকাৰৰ আঠ প্ৰকাৰৰ বা ফ্যামিলি অফ পার্টস অফ স্পিচ কেই প্ৰকাৰৰ কেইটা আঠটা অর্থাৎ ফ্যামিলি বুলি কলে সদস্য বুলি ধৰি টাইপস বুলি কলে নাউন pronoun adjective verb adverb preposition conjunction and interjection অর্থাৎ আঠ প্ৰকাৰৰ কি আছে পার্টস অফ স্পিচ আছে আমি বাক্য যিবিলাক ব্যৱহাৰ কৰো পৃথিৱীত যিমান ইংৰাজী বাক্য আছে পৃথিৱীত যিমান ইংৰাজী বাক্য আছে যতে যি ব্যৱহাৰ নকৰক যিমান কিতাপত ব্যৱহাৰ কৰক নকৰক কিয় এই আঠটা টাইপছৰে এই আঠটা সদস্য বা এই আঠটা টাইপেই ব্যৱহাৰ হয় প্ৰতিটো বাক্যত এই আঠটা টাইপৰে কাম ব্যৱহাৰ হয় বা আঠটা টাইপৰে ব্যৱহাৰ কৰিব পাৰে বাকি ব্যৱহাৰ নহয় মই এখিনিত কৈ থওঁ যে আমি আমেৰিকান ইংলিছত কি কয় পার্টস অফ স্পিচক 9টা টাইপছত ভাগ কৰে কিন্তু ব্রিটিশ ইংলিশত পার্টস অফ স্পিচক 8টা ভাগত ভাগ কৰিছে যে নহক আমি ব্রিটিশ ইংলিশ ফলো কৰো গতিকে আমি কেইটা পার্টস লম পার্টস অফ স্পিচৰ কেইটা টাইপস লম 8টা বিষয়ে শিকিম এতিয়া কিহতে আমেৰিকান ইংলিশৰ ডিটাৰমিনাৰ বিলাকক কি বুলি কৈছিলে পার্টস অফ স্পিচৰ এটা ভাগ বুলি কৈছিলে কিন্তু ডিটাৰমিনাৰ বা আৰ্টিকল বিলাক সাধাৰণতে কি কৰে যে প্ৰত্যক্ষভাৱে আমাৰ এই আঠটা টাইপৰ ভিতৰতে থাকে গতিকে সেই কাৰণে আমি ব্রিটিশ ইংলিশ মতে কি পার্টস অফ স্পিচৰ আঠটা টাইপ এই বিষয়ে আমি শিকিম বা পৰীক্ষা যদি আহে হাউ মেনি টাইপস অফ পার্টস অফ স্পিচ তেতিয়াহ'লে আমি লিখিম 8 টাইপস অফ পার্টস অফ স্পিচ আঠটা প্ৰকাৰ আছে তাৰে প্ৰথমটো ভাগ কি নাউন তাৰে প্ৰথমটো ভাগ নাম কি নাউন আৰু নাউনক কি বুলি কোৱা হয় বস বুলি কোৱা হয় এই পার্টস অফ স্পিচ ফ্যামিলিৰ প্রথম সদস্যজন নাউন আৰু ইয়াক কি কৰা আঠজনৰ ভিতৰত ইয়াক কি কোৱা হয় বস বুলি কোৱা হয় অৰ্থাৎ পার্টস অফ স্পিচৰ সদস্য আঠটাৰ প্ৰথম বস কোন নাউন নাউনক কি বুলি কোৱা হয় বস নাউন ইজ দ্য বস নাউন ইজ দ্য বস অফ দ্য ফ্যামিলি অফ পার্টস অফ স্পিচ এই পার্টস অফ স্পিচ ফ্যামিলিৰ বস বুলি কোৱা হয় নাউনক গতিকে আমি আজি অলপ নাউনৰ বিষয়ে থুলমূল আলোচনা কৰিম গতিকে মই এইখিনি মই ৰাখ কৰি দি আছো এতিয়া আমি শিকিম নাউন তেতিয়াহ'লে আমি কি শিকিলো পার্টস অফ স্পিচ পার্টস অফ স্পিচ মানে হল বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অংশ বা বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দকে কি বুলি কোৱা হয় পার্টস অফ স্পিচ বুলি কোৱা হয় বা পদ বুলি কোৱা হয় পদ কাক বোলে যে বাক্য এটাত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দকে বা প্ৰতিটো অংশকে কি বুলি কোৱা হয় পদ বুলি কোৱা হয় আৰু এই পদ কেই প্ৰকাৰৰ আঠ প্ৰকাৰৰ আঠ প্ৰকাৰৰ কি নাউন pronoun adjective verb adverb preposition conjunction and interjection আৰু প্ৰথম ভাগটোৰ নাম কি নাউন আৰু নাউনক কি বুলি কোৱা হয় বস এতিয়া কথা হল নাউন মানে কি what is noun নাউন মানে কি আমি অসমীয়া টাৰ্মটো লিখি দিছো মই লিখি দিছো অসমীয়া টাৰ্মটো বিশেষ্য অসমীয়াত আমি ইয়াক কি বুলি কওঁ বিশেষ্য বুলি কওঁ অর্থাৎ বিশেষ্য মানে কি এটা কথাটো হল বিশেষ্য মানে কি বিশেষ্য আমি বিশেষ্যৰ বিষয়ে আমি এতিয়া আলোচনা কৰিবলৈ গৈ আছো গতিকে আপোনালোকে অলপ ভালকৈ ভিডিওটো চাব স্কিপ নকৰিব স্কিপ কৰিলে কিন্তু কি হ'ব আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ নহব তো নাউন মানে কি মই ইয়াৰ ডেফিনেশনটো মই লিখি দি আছো অলপ মোৰো ভাল লাগিব ডেফিনেশনটো কি noun is the name of person noun is the name of person place or thing কি কৈছে নাউন মানে কি অর্থাৎ বিশেষ্য মানে কি বিশেষ্য মানে কৈছে যে নাউন মানে বিশেষ্য মানে কি নাউন ইজ দ্য নেম অফ পার্সন নাউন মানে হল বিশেষ্য মানে হল কোনো ব্যক্তিৰ নাম প্লেস কোনো ঠাইৰ নাম অর থিং কোনো বস্তুৰ নাম অর্থাৎ বিশেষ্য মানে হল কোনো ব্যক্তি কোনো ঠাই বা কোনো বস্তুৰ নাম অর্থাৎ কোনো
ব্যক্তি কোনো বস্তু বা ঠাইৰ নামক কি বুলি কোৱা হয় বিশেষ্য বুলি কোৱা হয় আৰু ইংৰাজীত যদি কওঁ নাউন ইজ দ্য নেম অফ পাৰ্সন প্লেস অর থিং এতিয়া কথাটো হল পাৰ্সন প্লেস অর থিং এই গোটেই কথাখিনি আমি ইয়াত জানি ল'ব লাগিব বা বুজি ল'ব লাগিব তে পাৰ্সন মানে কি ব্যক্তি এটো প্ৰথম কথা এক নম্বৰ পাৰ্সন পাৰ্সন বুলি ক'লে কাক বুজায় পাৰ্সন মানে ব্যক্তি ব্যক্তি মানে মানুহ অৰ্থাৎ এই ব্ৰহ্মাণ্ডত এই ওয়াৰ্ল্ডত এই পৃথিৱীত যিমান মানুহ আছে হিন্দু হোক মুসলিম হোক জৈন হোক খ্ৰীষ্টান হোক পাগল হোক ভিখাৰী হোক ধনী হোক কৰপতি হোক যিয়ে নহওক মানুহ হলে হিউম্যান বিং পৃথিৱীত যিমান মানুহ আছে এই গোটেই মানুহবিলাকক কি কৰিছে পাৰ্সনে আঙুলি লৈছে অৰ্থাৎ পৃথিৱীত যিমান মানুহ আছে প্ৰতিজন মানুহৰ নাম কি নাউন পৃথিৱীত যিমান মানুহ আছে প্ৰতিজন মানুহৰ নাম কি নাউন তাৰপিছত কৈছে 2 নম্বৰত প্লেস প্লেস মানে কি ঠাই এতিয়া ঠাই বুলি ক'লে সৰু ডাঙৰ পৃথিৱীত যিমান ঠাই আছে আমাৰ যদি কওঁ কপাটি দলগাঁও শিলবৰী যদি কওঁ মঙ্গলদৈ খাৰপিটিয়া বেছিমাৰী গুৱাহাটী ডিব্ৰুগড় যোৰহাট ঝাৰখণ্ড বিহাৰ চেন্নাই দিল্লী অন্ধ্ৰ হাইলাকান্দি আমেৰিকা লণ্ডন যিকোনো নাম যিকোনো ঠাইৰ নাম পৃথিৱীত সৰু ডাঙৰ যিমান ঠাই আছে সৰু হোক ডাঙৰ হোক পৃথিৱীত যিমান ঠাই আছে গোটেই ঠাইৰ নামক কি বুলি কয় নাউন কি বুজি পালো পৃথিৱীত যিমান মানুহ আছে সেই মানুহৰ নাম নাউন পৃথিৱীত যিমান সৰু বৰ ঠাই আছে তাৰ নাম কি নাউন অৰ থিং থিং মানে বস্তু এতিয়া বস্তু বুলি ক'লে আমি কি বুজি পাওঁ বস্তু বস্তু বুলি ক'লে দুই ধৰণৰ বস্তু আছে কিছুমান বস্তু আমি দেখা পাওঁ কিছুমান বস্তু আমি দেখা নাপাওঁ কিছুমান ভিজিবল কিছুমান ইনভিজিবল এতিয়া বস্তু বুলি ক'লে আমাৰ মোবাইল এইটো এটা বস্তু তাৰপিছত আমাৰ চক মই লিখি আছো চকেৰে এইটো এটা বস্তু ভাত আমি খাওঁ ৰাইচ এইটো এটা বস্তু টেবুল এইটো এটা বস্তু ব্ল্যাকবোর্ড এইটো এটা বস্তু ৰাস্তা এইটো এটা বস্তু তাৰপিছত গছ গছনি বস্তু লিভস বস্তু ফ্ৰুটস বস্তু যিমান খাদ্য আছে বস্তু যে আমি চকুৰে দেখা নেদেখা পৃথিৱীত যিমান বস্তু আছে সেইবিলাকক কি বুলি কওঁ আমি থিং বুলি কওঁ আৰু কিছুমান থিং আছে আমি চকুৰে দেখা নাপাওঁ সেইবিলাকক কি ক'ব থিং বুলি ক'ব গতিকে কি বুজি পালো যে পৃথিৱীত যিমান নাম আছে সেই নামক কি কয় নাউন প্লেসৰ নাম ঠাইৰ নাম তাক কয় নাউন আৰু পৃথিৱীত যিমান বস্তু আছে আমি দেখা নেদেখা যিমান বস্তু আছে তাকো কি কয় নাউন অৰ্থাৎ যদি আমি এক কথাত বা এক লাইনত ক'ব যাওঁ এই বাক্যটো আমি এনেকৈ লিখিব পাৰো নাউন is the name of anything এইটো বুলি এই এটা লাইনত আমি এইটো ক'ব পাৰো বিশেষ্য মানে হল যিকোনো বস্তুৰ নাম নাউন ইজ দ্য নেম অফ এনিথিং মানে যিকোনো বস্তু বিশেষ্য মানে যিকোনো বস্তুৰ নাম যিকোনো বস্তুৰ নামকে কি বুলি কয় বিশেষ্য বুলি কয় যিকোনো বস্তুৰ নামকে কি কয় বিশেষ্য বুলি কয় পৃথিৱীত যিমান নাম আছে নাম হলে হল কি হ'ব নাউন এতিয়া আমি আৰু এটা যদি কওঁ ইয়াক আৰু সৰু কৰিম এটা ৱৰ্ডত লিখিম তেতিয়াহ'লে ইয়াৰ আৰু ধুনীয়াকৈ ক'ব পাৰো যে পৃথিৱীত যিমান নাম আছে গোটেইকে যদি নাউন বুলি কয় তেতিয়াহ'লে আমি এনেকৈ লিখিব পাৰো এটা ৱৰ্ডত নাউন মানে বিশেষ্য মানে কি নাম নেম নাউন means name অর্থাৎ নাম নাউন মানে নাম অর্থাৎ বিশেষ্য মানে নাম বা নাউন মানে কি নাম এতিয়া কি বুজি পালো যে পৃথিৱীত যিমান নাম আছে গোটেইখিনি কি বুলি কয় নাউন কেইটামান উদাহৰণ দেখাবলৈ চেষ্টা কৰিম চোৱা মই স্ক্ৰীনত দেখিছো কি বিৰাট কোহলি স্ক্ৰীনত বিৰাট কোহলি
বিরাট কোহলি। বিরাট কোহলি এটা কি নাম, বিরাট কোহলি এটা কি নাম। তেতিয়াহ'লে নাম মানে কি, নাম মানে কি, নাম মানে কি নাম। বিরাট কোহলি এটা কি নাম। আৰু এটা ছবি দেখিবলৈ চেষ্টা কৰিম। এইটো কিহৰ ছবি, এইটো এটা বিল্ডিং। এইটো বিল্ডিং নহয়, ইংৰাজী গ্ৰামাৰত নাউনৰ ভাষাত কি হ'ব, এইটো এটা নাম। নাউনৰ ভাষাত যদি কওঁ বা ইংৰাজী গ্ৰামাৰত ইয়াৰ এটা নাম আছে কি, ইয়াক কি কয় নাম। বিল্ডিং, 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 বিল্ডিং এটা নাম হয়। বিল্ডিংটো এটা নাম, গতিকে ইয়াক কি বুলি ক'ব, নাম মানে কি, নাম মাত্ৰ কি নাউন, গতিকে এইটো এটা নাম। আৰু এটা ছবি দেখাবলৈ চেষ্টা কৰিম। টাইগাৰ, দিছ ইজ এ টাইগাৰ, এইটো টাইগাৰ। টাইগাৰটো কি, টাইগাৰ ইংৰাজী গ্ৰামাৰত এইটো টাইগাৰ নহয়, এইটো এটা নাম, গতিকে এইটো এটা নাম। মই আৰু এটা সৰু পিকচাৰ দেখাবলৈ চেষ্টা কৰিম। এইটো কি এণ্ট, এণ্ট, এণ্ট মানে পৰুৱা। এণ্ট, এণ্ট মানে কি ইংৰাজী গ্ৰামাৰত ইয়াক কি বুলি ক'ব, ই এটা নাম, গতিকে ই এটা নাউন। তাৰমানে যিমান নাম আছে পৃথিৱীত, মানুহৰ নাম হওক, জীৱ জন্তুৰ নাম হওক, চৰাই চিৰিকটিৰ নাম হওক, গছ গছনিৰ নাম হওক, ৰাস্তা ঘাটৰ নাম হওক, নদীৰ নাম হওক, ঘৰৰ নাম হওক, গাড়ীৰ নাম হওক, যিমান নাম আছে পৃথিৱীত গোটেইকে কি বুলি কয় নাউন। অৰ্থাৎ নাউন মানে নাম, বিশেষ্য মানে নাম। আমি য'তে নাম দেখা পাম তাতেই নাউন, য'ত নাম দেখা পাম তাতেই নাম বুলি ভাবিম। গতিকে আমি এতিয়া নাউন মানে কি বুজি পালো, নাউন মানে হল নাম। নাউন মানে নাম, এতিয়া আমি বুজি পালো নাউন মানে নাম। এতিয়া এই নাউন কি পাৰ্টস অফ স্পিচ শিকিলো। পাৰ্টস অফ স্পিচ মানে কি, যে বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দই কি নাউন, বা প্ৰতিটো পদ, বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দ বা অংশ কি বুলি কোৱা হয়, পদ বুলি কোৱা হয়, অৰ্থাৎ পাৰ্টস অফ স্পিচ বুলি কোৱা হয়। আৰু পাৰ্টস অফ স্পিচৰ কেইটা ভাগ আছিলে, 8টা ভাগ আছিলে। তাৰে 8টা ভাগৰ প্ৰথম ভাগটোৰ নাম কি আছিলে, নাউন। আৰু নাউন কি আছিলে, বছ। এতিয়া নাউন মানে বুজি পালো, নাউন মানে কি নাম। পৃথিৱীত যিমান নাম আছে, আমি দেখা নেদেখা যিমান নাম আছে, গোটেই নামক কি বুলি কয়, নাউন বুলি কোৱা হয়। এইটো আমি এতিয়া শিকিলো। এতিয়া আমি শিকিম নাউনৰ এটা সৰু পৰিয়াল আছে, সেই নাউনৰ সৰু পৰিয়ালটোনো কি, আৰু নাউনৰ সেই সৰু পৰিয়ালটোত কোন কোন আছে, সেই বিষয়ে আমি এতিয়া শিকিম। হয় হয়, নাউনৰ কি আছে, এটা সৰু পৰিয়াল আছে। সেই সৰু পৰিয়ালত কোন কোন আছে সেই বিষয়ে আমি এতিয়া শিকিম। সেই নাউনৰ সৰু পৰিয়ালটোত কেইটা সদস্য আছে, কেইটা সদস্য আছে, 5টা সদস্য আছে। কেইটা সদস্য আছে, 5টা। 1টা 2টা 3টা 4টা 5টা। অৰ্থাৎ we can divide noun into 4-5 parts. There are 5 parts of noun. অৰ্থাৎ নাউনৰ 5টা ভাগ আছে। আমি যে এই পৃথিৱীত যিমান নাম, আমি যে শিকিলো যে পৃথিৱীত যিমান নাম আছে তাকেই নাউন বুলি কোৱা হয়। গতিকে এই পৃথিৱীৰ নাম বিলাকক আকৌ 5টা ভাগত ভাগ কৰিছে। কোন ভাগৰ নাম, এই পৃথিৱীত যে নাম আছে, গছ গছনিৰ নাম, চৰাই চিৰিকটিৰ নাম, মানুহৰ নাম, জীৱ জন্তুৰ নাম, ৰাস্তা ঘাটৰ নাম, নদ নদীৰ নাম, সাগৰ মহাসাগৰৰ নাম, কিছুমান বস্তু দেখা পাওঁ সেইবিলাকৰ নাম, সোণৰ নাম, পইচাৰ নাম, টকাৰ নাম, যিবিলাক নাম আছে সেই নাম বিলাকক আকৌ 5টা ভাগত ভাগ কৰিছে। অৰ্থাৎ নাউনক কেইটা ভাগত ভাগ কৰিছে, 5টা ভাগত ভাগ কৰিছে। তাৰে প্ৰথম ভাগটো মই লিখি দিছো। প্ৰথম ভাগটোৰ নাম হল প্ৰপাৰ নাউন, প্ৰপাৰ নাউন। 2 নম্বৰটো হল কমন নাউন। 3 নম্বৰটো হল কালেক্টিভ নাউন, কালেক্টিভ নাউন। 4 নম্বৰটো হল abstract noun। 5 নম্বৰটো হল material noun। এতিয়া আমি কি পালো, পাৰ্টস অফ স্পিচৰ এটা পৰিয়াল পাইছিলো, অৰ্থাৎ পাৰ্টস অফ স্পিচৰ 8টা ভাগ পাইছিলো। 8টাত কি কি, নাউন, প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব, এডভাৰ্ব, প্ৰিপজিচন, কনজাংচন, ইন্টাৰজেকচন। আৰু পাৰ্টস অফ স্পিচৰ প্ৰথম পৰিয়ালটো বা প্ৰথম সদস্যটোৰ নাম কি আছিল, নাউন আছিলে।
আৰু নাউনৰ বিষয়ে আমি শিকিলো কি নাউন মানে নাম পৃথিৱীত যিমান নাম আছে এই নামবিলাকক কি বুলি কয় নাউন বুলি কোৱা হয় আকৌ নাউনৰ বুলি আকৌ চাৰিটা পৰিয়াল আছে এটা সৰু পৰিয়াল আছে অৰ্থাৎ নাউনক কেইটা ভাগত ভাগ কৰিব পাৰো পাঁচটা ভাগত ভাগ কৰিব পাৰো এই নামবিলাকক কেইটা ভাগত ভাগ কৰিব পাৰো পাঁচটা পৃথিৱীত যিমান নাম আছে এই নামবিলাকক পাঁচটা ভাগত ভাগ কৰিব পাৰো তাৰে প্ৰথম ভাগটোৰ নাম প্ৰপাৰ নাউন কমন নাউন কালেক্টিভ নাউন abstract নাউন এণ্ড মেটেৰিয়েল নাউন যিও নহওক ফ্ৰেণ্ডছ এণ্ড মাই ডিয়াৰ ষ্টুডেণ্ট আমি নেক্সট ভিডিঅ'ত এই নাউনৰ যে পাঁচটা পাৰ্টছ আছে এই পাঁচটা পাৰ্টছৰ বিষয়ে শিকিম আৰু আমাৰ উদ্দেশ্যটো কি যে আমি নাউন শিকিলে আমাৰ কি হ'ব আমাৰ এটা নিৰ্দিষ্ট উদ্দেশ্য আছে যে আমি নাউন কিয় শিকিম প্ৰনাউন কিয় শিকিম এডজেক্টিভ কিয় শিকিম ভাৰ্ব কিয় শিকিম আমাৰ এটা উদ্দেশ্য আছে যে দৈনন্দিন জীৱনত ইংৰাজী ভাষাৰ কোৱাৰ কাৰণে বা লিখাৰ কাৰণে শিকিম আৰু কি শিকিম যে পৰীক্ষাত যাতে আমি ভাল নম্বৰ এটা কেৰি কৰিব পাৰো বা কম্পিটিটিভ এক্সামত ভাল নম্বৰ এটা কেৰি কৰিব তাৰ কাৰণে শিকো গতিকে এই নাউনৰ বিষয়ে বা পাৰ্টছ অফ স্পীচৰ বিষয়ে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব বা নাউনৰ এই নাউনৰ টপিকটোৰ ওপৰত কি ধৰণৰ কুৱেশ্যন আহিব কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব আৰু প্ৰিভিয়াছ ইয়াৰত কেনে ধৰণৰ কুৱেশ্যন আহিছে সেই বিষয়ে আলোচনা কৰিম তেতিয়া আমাৰ কি হ'ব যে নাউন যে শিকিছো ইয়াৰ কিয় শিকিছো কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব সেই বিষয়ে আলোচনা কৰিম তেতিয়াহ'লে আমাৰ কনচেপ্ট আৰু কি হ'ব ভাল হ'ব বিল্ড হ'ব গতিকে আপোনালোকে মোৰ ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু নটিফিকেশ্যন আইকনটো প্ৰেছ কৰি ৰাখক আৰু পোন প্ৰথমে যাতে আপুনি মোৰ ভিডিঅ'টো চাব পাৰে তাৰ কাৰণে অল বুটামত ক্লিক কৰি ৰাখিব যিয়ে নহওক এতিয়া আমি কি শিকিলো নাউন আৰু নাউনৰ পাঁচটা পৰিয়াল শিকিলো আৰু নেক্সট ভিডিঅ'ত আমি শিকিম নাউনৰ সেই পাঁচটা পৰিয়ালৰ বিষয়ে শিকিম অৰ্থাৎ নামক পাঁচটা ভাগত ভাগ কৰা হৈছে পৃথিৱীৰ নামবিলাকক সেই বিষয়ে শিকিম উদাহৰণৰ সৈতে শিকিম আৰু কুৱেশ্যন কেনেকুৱা আহিব সেই বিষয়ে শিকিম গতিকে আজি এইখিনি